হোজাইৰ এছচি বৰ্ডৰ উপাধ্যক্ষ পিণ্টু দাসৰ বাসগৃহত টকাৰ পাহাৰ। পিণ্টু দাসে ইমান টকা ক'ত পালে? হোজাইৰ এছচি বৰ্ডৰ উপাধ্যক্ষ পিণ্টু দাসৰ বাসগৃহত টকাৰ পাহাৰ। আলমিৰা আৰু গাড়ীৰ ভিতৰত টকা দেখি আপুনি হ'ব হতবাক। পিণ্টু দাসে অতি কম দিনৰ ভিতৰতে কৈ তুলিছিল বিশাল অট্টালিকা ঘৰ। পিণ্টু দাসে ক'ত পালে ইমান টকা? এছচি বৰ্ডৰ উপাধ্যক্ষ পিণ্টু দাসৰ বাসগৃহত হোজাই আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত জব্দ বহু পৰিমাণৰ সামগ্ৰী। অনুসূচিত জাতি উন্নয়ন বৰ্ডৰ কেলেংকাৰী সন্দৰ্ভত হোজাই আৰক্ষীৰ অব্যাহত অভিযান। আৰক্ষীয়ে আটক কৰিছে পিণ্টু দাসৰ দুই ঘনিষ্ঠ সুব্ৰত ৰয় আৰু সঞ্জয় দেৱ ওৰফে বাপ্পীক। এছচি বৰ্ডৰ উপাধ্যক্ষ পিণ্টু দাসকো অতি শীঘ্ৰে আটক কৰাৰ সম্ভাৱনা আছে। এগৰাকী বিজেপি কৰ্মীয়ে ফাদিল কৰিছিল এই কেলেংকাৰীৰ ঘটনা, দাখিল কৰিছিল এজাহাৰ। এই গোচৰৰ ভিত্তিতে হোজাই আৰক্ষীয়ে নিশাৰ পৰা চলাই আছে এই অভিযান। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, মাদ্ৰাছাৰ ছাত্ৰ জিলিকি উঠিল সৰ্বভাৰতীয় পৰ্যায়ত। সদ্য ঘোষিত নীটত উত্তীৰ্ণ হাফিজ আব্দুল্লাহ আল মাতিন। মাদ্ৰাছাৰ ছাত্ৰ জিলিকি উঠিল সৰ্বভাৰতীয় পৰ্যায়ত। সদ্য ঘোষিত নীটত সুখ্যাতিৰে উত্তীৰ্ণ হাফিজ আব্দুল্লাহ আল মাতিন। গৰৈমাৰীৰ বৰাঘাট গাঁৱৰ গিয়াছুদ্দিন আৰু ৰাজিয়া চুলতানাৰ পুত্ৰ হাফিজ আব্দুল্লাহ আল মাতিন 486 নম্বৰ লাভ কৰি সদ্য ঘোষিত নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হাফিজ। গৰৈমাৰীৰ আল ফালাহ মডেল মাদ্ৰাছাৰ তৰফৰ পৰা জনোৱা হয় সম্বৰ্ধনা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ব্ৰহ্মপুত্ৰত জাহ গ'ল ৱাহাব বজাৰ জামে মছজিদ। মুছলমান ৰাইজৰ কান্দন। ব্ৰহ্মপুত্ৰত জাহ গ'ল ৱাহাব বজাৰ জামে মছজিদ। মুছলমান ৰাইজৰ কান্দন। খহি পৰিল বাছমুৰা গাঁৱৰ মছজিদ। ব্ৰহ্মপুত্ৰৰ কোবাল হতে উটুৱাই নিলে মছজিদটো। ফকীৰগঞ্জ বাছমুৰা গাঁৱত উটি গ'ল ঐতিহাসিক মছজিদটো। ব্ৰহ্মপুত্ৰত জাহ গ'ল ৱাহাব বজাৰ জামে মছজিদ। মুছলমান ৰাইজৰ কান্দন। খহি পৰিল বাছমুৰা গাঁৱৰ মছজিদ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লখিমপুৰৰ গোবিন্দপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। ঘৰ নাপালেগৈ চালক শ্বৰিফুল ইছলাম। লখিমপুৰৰ গোবিন্দপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাক আৰু বলেৰো পিকআপৰ মাজত মুখামুখি সংঘৰ্ষ। ৰাষ্ট্ৰীয় ঘাইপথত চূৰ্ণ বিচীৰ্ণ হৈ পৰিছে বলেৰো পিকআপ বাহনখন। থিতাতে নিহত হৈছে বলেৰো চালক শ্বৰিফুল ইছলাম। বলেৰোৰ ভিতৰৰ পৰা এতিয়া উদ্ধাৰ কৰিব পৰা নাই মৃত শ্বৰিফুল ইছলামক। নিহত চালকজন লালুকৰ পেচাপট্টিৰ শ্বৰিফুল ইছলাম বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাস্থলীতে কান্দোনত ভাগি পৰিছে নিহত চালক শ্বৰিফুল ইছলামৰ পৰিয়াল। ঘটনাস্থলীত উপস্থিত হৈছে লালুক আৰক্ষী। সমগ্ৰ ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে লালুক আৰক্ষীয়ে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, উচ্ছেদ বিচাৰি ৰাজপথত খিলঞ্জীয়াৰ গৰ্জন। বেদখলকাৰীক উচ্ছেদ কৰিবই লাগিব। উচ্ছেদ বিচাৰি ৰাজপথত খিলঞ্জীয়াৰ গৰ্জন। বেদখলকাৰীক উচ্ছেদ কৰিবই লাগিব। বেদখলকাৰীৰ বিৰুদ্ধে খিলঞ্জীয়াৰ লোকৰ বিশাল প্ৰতিবাদ। শীঘ্ৰে বেদখলকাৰীক উচ্ছেদ কৰক। বৰপেটাৰ সৰ্থেবাৰীৰ বৰঘোপাত উচ্ছেদ বিচাৰি খিলঞ্জীয়াৰ লোকৰ তীব্ৰ প্ৰতিবাদ। বৰঘোপা যুৱ জাগৰণ মঞ্চ বৰঘোপা গঞা চতলা ৰাইজৰ সহযোগত বৰঘোপা চক বজাৰত তীব্ৰ প্ৰতিবাদ। লগতে কমলাবাৰী আদি অঞ্চলৰ অবৈধ বেদখল উচ্ছেদ কৰিবলৈ দাবী মুখ্যমন্ত্ৰীক। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, উচ্ছেদৰ মাজতে ওলাই আহিল হাজাৰ হাজাৰ লোক। হিন্দু মুছলমানে একত্ৰিত হৈ কঁপাই তুলিল সৰ্থেবাৰী। মুখ্যমন্ত্ৰীলৈ জনালে বিশেষ আহ্বান। ৰাজপথ লৈ নিশাই ওলাই আহিল হাজাৰ হাজাৰ লোক। হিন্দু মুছলমানে একেলগে উচ্ছেদক লৈ পালেহি ৰাজপথ। উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ জনালে বিশেষ আহ্বান। উচ্ছেদৰ মাজতে বৰঘোপা চক বজাৰত একত্ৰিত অসংখ্য লোক। জাক জাক অবৈধ বাংলাদেশীৰে ভৰিছে সৰ্থেবাৰী। বৰঘোপা বিল গাদেহালি পাম ৰিজাৰ্ভকে ধৰি বগুড়িটাৰী কমলাবাৰীত চলিছে বেদখল। সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সৰুক্ষেত্ৰী মৌজাৰ ভূমিত চলাব লাগে উচ্ছেদ। উচ্ছেদক সমৰ্থন কৰি এনেদৰে নিশাই কঁপি উঠিল সৰ্থেবাৰী। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, 8 ঘণ্টাৰ জেৰা অভিনেত্ৰী নন্দিনী কাশ্যপক। সংকটজনক সামিউল হকক এপললৈ স্থানান্তৰ কৰা হৈছে। 8 ঘণ্টাৰ জেৰা অভিনেত্ৰী নন্দিনী কাশ্যপক
সংকটজনক সামিউল হকক এপললৈ স্থানান্তৰ কৰা হৈছে। দিছপুৰ থানাত জেৰা অভিনেত্ৰী নন্দিনী কাশ্যপক। দিছপুৰ থানাত জেৰা নন্দিনী কাশ্যপক। 8 ঘণ্টাৰ মাৰাথন জেৰা কৰিছে নন্দিনী কাশ্যপক। শুকুৰবাৰে নিশা দুৰ্ঘটনা সংঘটিত কৰিছিল অভিনেত্ৰীগৰাকীয়ে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ বাগানত বিজেপি বৰ্জনৰ সিদ্ধান্ত আঠচাৰ। 2026ত বিজেপি বৰ্জনৰ সিদ্ধান্ত আঠচাৰ। চাহ বাগানত বিজেপি নেতাৰ প্ৰৱেশ নিষেধ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ। সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্যক লৈ জাঙুৰ খাই উঠিছে আঠচা। চাহ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কৰা মন্তব্যৰ পাছতে এই সিদ্ধান্ত আঠচাৰ। চাহ বাগানৰ অধিকাংশ লোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে, যাৰ বাবে জনজাতিকৰণৰ ক্ষেত্ৰত কাৰিকৰী অসুবিধাৰ সৃষ্টি হৈছে। সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ। আঠচাৰ নেতৃত্বৰে সাংসদ হোৱা সাংসদগৰাকীৰ মন্তব্য মানি নলয় আঠচাই। চাহ জনগোষ্ঠীয় লোকৰ মাজত ধৰ্মীয় বিভেদ সৃষ্টি কৰাৰ অভিযোগ সাংসদগৰাকীৰ বিৰুদ্ধে। সাংসদগৰাকীৰ মন্তব্য উঠাই নল'লে 2026ত বিজেপি বৰ্জনৰ সিদ্ধান্ত সংগঠনটোৰ। 2026ত বিজেপি বৰ্জনৰ সিদ্ধান্ত আঠচাৰ।